ধৈৰ্য কাক কয় সেয়া মাকসকলক সুধিব কিমান যে নাটক কৰিবলগীয়া হয় ভাতকেইটা খোৱাৰ সময়ত আমাৰ ৰাইথিয়াক সৰুৰে পৰা শিকাইছিলোঁ নিজে নিজে খাবলৈ তাই চেষ্টা নকৰা নহয় কিন্তু এতিয়াও ভালকৈ খাব পৰা হোৱা নাই আৰু সেইকাৰণে প্ৰায় 1-2 ঘণ্টা আমি তাইক এনেদৰেই খুৱাবলগীয়া হয় ৰাতি তাইক প্ৰায়ে খিচিৰিৰ দৰে বনাই দিওঁ আৰু খুব পাতলকৈ খাবলৈ দিওঁ তথাপিও সম্পূৰ্ণকৈ নাখায় দিনৰ ভাগত বাৰু আমি যি খাওঁ তাইকো তেনেকৈ দিবলৈ চেষ্টা কৰোঁ চকু মুদি আছোঁ মই কোনে খাব মই চকু মুদি আছোঁ মই দেখা নাই কোনে খাব কোনে খালে তুমি খালা মই আকৌ চকু মুদি দিম দেই চকু মুদি আছোঁ মই কোনে খাব চকু মুদি আছোঁ মই কোনে খালে